ধুবুৰী জিলাৰ বিলাচীপাৰাৰ অন্তৰ্গত চিমলাকান্দি নাৰিকল খোৱা ৰাজহুৱা খেলপথাৰত অহা 21 ছেপ্টেম্বৰ ৰবিবাৰৰ পৰা আৰম্ভ হ'ব হাই ভল্টেজ ফুটবল প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবেলিও উৎসাহ উদ্দীপনাৰে আয়োজিত হ'ব এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে খেলখনত বহুতো দলে অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে যদিও আয়োজক মণ্ডলীয়ে মাত্ৰ 16টা দলক অংশগ্ৰহণৰ অনুমতি দিছে। প্ৰথম দিনাই দামৰাপাৰা FC আদিবাসী আৰু কচুৱাগাঁও FC দলৰ মাজত প্ৰতিযোগিতাৰ উদ্বোধনী খেল আৰম্ভ হ'ব। খেলখনৰ প্ৰথম পুৰস্কাৰ 1,50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 75,000 টকা বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ দৰ্শকসকলে মাত্ৰ 50 টকাৰ বিনিময়ত টিকেট সংগ্ৰহ কৰি এই খেল চাব পাৰিব। হয়, আমাৰ চিমলাকান্দি নাৰিকল খোৱা আঞ্চলিক ক্লাবৰ সৌজন্যত অন্য বছৰৰ দৰে এইবেলিও আমি অহা 21/9/2025 তাৰিখে আমি নকআউট ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ 16খন টিমৰ মাজত। ইয়াত অংশগ্ৰহণ কৰিছে 16টা দলে। আৰু এই খেল পৰিচালনা কমিটিৰ মই সম্পাদক মোৰ নাম মনিৰুল ইছলাম। মোৰ লগত আছে গোবৰ্ধনপাৰা গাঁও পঞ্চায়তৰ সভাপতি মীৰ মোশ্বাৰফ হুছেইন আৰু আমাৰ গেম ছেক্ৰেটাৰী জিএল হক। তেখেত যথেষ্ট পৰিশ্ৰম কৰি এই 16টা খেলুৱৈ দলক অংশগ্ৰহণ কৰাইছে। আৰু আপোনালোকে জানে যে চিমলাকান্দি মানে এখন হাই ভল্টেজ মেচ। লোৱাৰ আছামত চিমলাকান্দিত এটা নাম আছে। আমি এইবাৰ 8 বছৰ আৰম্ভ কৰিব লৈছোঁ। 8তম খেল আমাৰ এইখন 8তম খেল হ'ব। বহুত ডাঙৰ ডাঙৰ খেলুৱৈ আমাৰ ইয়াত খেল উপভোগ খেলিবলৈ আহে। নাইজেৰিয়াৰ পৰা, ঘানাৰ পৰা আৰু বিভিন্ন ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমাৰ এই খেলপথাৰত উপস্থিত হয়। ৰাইজো আপোনালোকে গম পায় যে চিমলাকান্দি মানে এখন হাই ভল্টেজ মেচ। এই হাই ভল্টেজ মেচ আপোনালোকে চাবলৈ নাপাহৰিব ৰাইজ। অহা 21 তাৰিখে ৰবিবাৰ দিনা আমাৰ এই খেলখনৰ আমি শুভ উদ্বোধন কৰিম। আৰু শুভ উদ্বোধনত বিভিন্ন আমাৰ গেষ্ট আহিব, অতিথি আহিব। আমি আমন্ত্ৰণ কৰিছোঁ। বিভিন্ন ধৰণে খেলখন আমি আৰম্ভ কৰিম। গতিকে সমূহ ৰাইজক আমি কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে অহা ৰবিবাৰ 21 তাৰিখ নাপাহৰিব আমাৰ খেলখন পৰিচালনা কৰাত আমাক সহায় আৰু সহযোগিতা আগবঢ়াব। খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে 1,50,000 টকা লগতে ডাঙৰ ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 75,000 টকা লগতে ডাঙৰ ট্ৰফি, মেন অফ দ্য মেচ, হিৰো অফ দ্য মেচ, বিভিন্ন ধৰণৰ আৰু আমাৰ পুৰস্কাৰ দিয়া হ'ব। প্ৰত্যেকখন খেলতে আমাৰ মেন অফ দ্য মেচ আৰু লগতে হিৰো অফ দ্য মেচ দিয়া হ'ব। ঠিক আছে।